নমস্কাৰ মই দেৱজিত অন্য এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল দেৱজিত ফৰেক্সটিলৈ স্বাগতম জনাইছো। আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ বাবে অশেষ ধন্যবাদ জনালো। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেখেতলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভাবিলো আজি অলপ ফুৰিব যাওঁ, সো ৰাতিপুৱা লগৰ কেইটাৰ লগতে চৰাইদেউ মৈদামলৈ বুলি ওলাম। বলক আজি আপোনালোককো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱা অসমৰ তৃতীয়খন ঠাই চৰাইদেউ মৈদাম দেখাম। এতিয়া আহি পালোহি মৈদামলৈ সোমাই যোৱা ফাৰ্ষ্ট গেট। ইয়াতে অলপ ফটো চটো মাৰি ললো। এতিয়া ভিতৰলৈ সোমাই যাম। এইখনেই হৈছে চৰাইদেউ মৈদামৰ মেইন গেট। ইয়াতে চাউলুং চুকাফা তোৰণ বুলি লিখা আছে। ইয়াতে বাইক কেইখন পাৰ্ক কৰি ললো। এয়া আমাৰ বসুমতাৰী ছাৰৰ পিছে পিছে আমি গৈ আছো ভিতৰত সোমাবৰ বাবে টিকেট কৰি লওঁগৈ। এইটো টিকেট কাউণ্টাৰ, তাতে টিকেট কৰি এইখন গেটেদি সোমাই যাম। ৰাতুল ভাই গৈ আছে, ৰাতুল আৰু জ্যোতিষ গুণ্ডা গৈ আছে দুইটা। আমি উপস্থিত আছো চৰাইদেউ মৈদাম। আপুনি ঘূৰি লওক, আপোনাক দেখা নাই ভালকে। ধন্যবাদ। জয়া অসম কবি মজা লাগিছে সেইটো। এইখন ৰজাৰ দিনতে লোহাৰে বনোৱা নাও হয়। এইখন দিখৌ নদীৰ পাৰৰ পৰা উদ্ধাৰ কৰা হৈছিল বোলে। নাওখনৰ বিষয়ে ইয়াত কিছু কথা লিখা আছে। চৰাইদেউৰ জিৰণি চৰা হয়, কেনেকুৱা আছিল চাওক। ইয়াতে এইবোৰ কিবা কিবি আছে, মই ভালকে নাজানো নাম কি বা কি কামত ব্যৱহাৰ কৰিছিল। আৰু আমি এতিয়া আহি পালোহি মৈদাম। এয়াই হৈছে মৈদাম। ইয়াত মৈদামৰ কোনটো অংশ কি বুলি কোৱা হয়, মৈদামবোৰ কেনেকৈ বনোৱা হৈছিল, সকলো লিখা আছে। এতিয়া আমি মৈদামৰ ভিতৰত সোমাই গৈ আছো। মৈদামৰ একেবাৰে মাজৰ অংশত ৰজাৰ মৃতদেহৰ লগতে বোলে 4জন লগোৱা দি দৰ্জা বন্ধ কৰি ওপৰত মাটি দি কভাৰ কৰি দিছিল বোলে। টুৰিষ্ট গাইডজনে টুৰিষ্টসকলক বুজাই আছে। ওপৰৰ পৰা ভিউ চাওক কিমান ধুনীয়া। সকলো চাই হোৱাৰ পিছত বাই বাই চৰাইদেউ মৈদাম কৰি বাহিৰত পানী পুৰি জুতি ললো। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।